এই মুহূৰ্তত জনাই আছো সুহানা লাইভৰ সবু দৰ্শকক এটা ব্ৰেকিং নিউজ। নগাঁৱৰ লাওখোৱা ভুৰবন্ধাত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ। দলীয় কৰ্মীক লগত লৈ বোকা বৰষুণকো নেওচি ভুৰবন্ধাত উপস্থিত হয় বিধায়কগৰাকী। বছৰ বছৰ ধৰি গৰাখহনীয়াৰ কবলত পৰা ভুৰবন্ধা অঞ্চল খহনীয়া ৰোধ কৰাৰ আহ্বান চৰকাৰলৈ বিধায়ক হুদাৰ। অস্তিত্বৰ সংকটত লাওখোৱা বুঢ়া চাপৰি অঞ্চল খহনীয়া স্থায়ীভাৱে ৰোধ নকৰিলে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হ'ব কেইবাখনো ৰাজহ গাঁৱৰ লগতে অভয়াৰণ্য দুখন। বৰ্তমানৰ জলসম্পদ মন্ত্ৰীক বিধায়ক নুৰুল হুদাৰ আহ্বান বিধানসভাত কোৱাৰ দৰে কামখিনি কৰি দিবলৈ। আমাৰ ওচৰত MLAৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ। 2019 চনৰ পৰা ব্যাপকভাৱে বুৰবন্ধা অঞ্চলত গৰাখহনীয়া আৰম্ভ হৈছে আৰু যোৱা বিধানসভাতো মই এই কথাখিনি দাঙি ধৰিছিলোঁ, গোটেই চিত্ৰটো মই দিছিলোঁ চৰকাৰক। আৰু সেই সময়ত ৰাজ্য চৰকাৰৰ কাৰণে মন্ত্ৰী ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে উত্তৰ দিছিলে যে তেওঁলোকে পাৰ্কোবানৰ কামটো কৰি পাছত জিঅ' বেগ দি এই ৰোধ কৰাৰ ব্যৱস্থা কৰিব। গতিকে আজিও আহি যিটো দেখিছোঁ সেই আগৰ নিচিনা গৰাখহনীয়া হৈ গৈ আছে। গতিকে মানুহখিনি সৰ্বহাস্ত হৈছে, ঘৰ বাৰী গুচি গৈছে, খেতি মাটি গৈছে, পট্টা মাটি গৈছে। গতিকে মাটি ভূমিহীন আৰু বেটিহীনত পৰিণত হৈছে বহুত মানুহ। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসম চৰকাৰক অনুৰোধ জনাম যে অতি সোনকালে পাৰ্কোপাইন আৰু জিঅ' বেগ দি গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে ব্যৱস্থা কৰক। আৰু নহ'লে বছৰ বছৰ যি ধৰণৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে এটা সময়ত গৈ আমাৰ লাওখোৱা অভয়াৰণ্য নাইকিয়া হৈ যাব, এনেকুৱা অৱস্থা হৈছে। গতিকে চৰকাৰৰ মনোযোগ কৰিছোঁ আৰু আশা কৰোঁ যে চৰকাৰে ইয়াত এটা বলিষ্ঠ পদক্ষেপ লৈ এই কামখিনি কৰি দিব। যিহেতু পূৰ্বতে দেখিবলৈ পোৱা গৈছিল যে কেশৱ মহন্ত কিন্তু ভুৰবন্ধালৈকে আহি পোৱা নাছিল, সেইটো তেওঁ নিজৰ সমষ্টি হিচাপে তেওঁ সেইটো কৰিছে। আচলতে মন্ত্ৰী অসমৰ মন্ত্ৰী, গতিকে অসমৰ গোটেই সমস্যাখিনি একেলগে চাব লাগে। মই এতিয়া বৰ্তমানৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক মই অনুৰোধ জনাম যে বিধানসভাত তেওঁ যেনেকৈ উত্তৰটো দিছিলে, মই আশা কৰিম সেইটো যাতে অতি সোনকালে কাৰ্যকৰী কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।